সভা প্ৰৱেশ কৰে দন্ত বক্ৰ বীৰ বিষাদিত মনে চলে দেখি মহাদৰ্পে দুয়ো বীৰ সভা মাজ পাইলাৰে নিৰন্তৰে নৰে কাকি হৰি হৰি বুলা দাদা সমগ্র মেদিনীর মাঝে নাই কোনো আমার সমকক্ষ বীর অখিম বীরত্তরে কতবার 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 আমার এই বীরুদ্ধাশ্রয়ী রাজেন্দ্র মণ্ডলীকে দমন করিল অতি নির্ঘান্ত ভাবে অজস্র অজস্র অতন্তর ঘটালময় সৃষ্টির বকত নোৱাৰিলে নোৱাৰিলে কোনো পীৰে আমাক পৰাজয় কৰিব আছে কথা দাদা হয় আমার অসীম শক্তি বাধা দিয়ার ক্ষমতা নাই কোনো জনের এই 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 জগত আমার দুরন্ত শক্তিয়ে তীব্র তরঙ্গর সৃষ্টি 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 করিছে অকখে মতহে পৃথিবীর পৃথিবীর জীবন হত্যা অন্ধকারতে নিমজ্জিত আজি কেবল আমার বাবে হয় দাদা যদিও বোধীশ্বরময় কলিঙ্গ রাজ্যর যদিও বা সন্ত্ৰাসিত হয় মোর ভয়ত পৃথিবীর মনুষ্য তথাপিতো ভাই তথাপিতো তথাপিতো ভাই তথাপিতো মন মোর আজি অতিকে অশান্ত ভাই দাদা হে মোর নমস্য পাত্রী হয় কিবা হেতু এনে রূপ করিলা ধারণ কুয়া 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 ভাই তোমার মনের কামনা করিছো প্রতিজ্ঞা মই তোমার সন্মুখত নুহে যদি সাধ্যৰতী নোৱাৰো যদি ব্যৰ্থ হৃদয়ৰ শান্তি মই
শান্তিময় লোভী মন্তৰ স্নেহৰ ভাতৃবোৰ অন্তৰত জ্বলিছে অগণি প্ৰবল দাদা আপন ধিক্কাৰে অন্তৰ মোৰ কৰিছে দহন অকৰ্মণ্য অকমান্য নিৰ্জীৱৰ দৰে ৰাজ্য মই কৰিছো শাসন দাদা দন্তবক্ৰ নামৰ যেন মই নহয় যোগ্য নিষ্প্ৰভ আজি মোৰ বীৰত্ব পৰাক্ৰম নৌ বুলি প্ৰতিশোধ ওৰে শিৰহতটো কৃষ্ণৰ ওপৰত কৃষ্ণ আশ্ৰয় লৈছো কেৱল সুখৰ কোলাত হে মোৰ নমস্য ভাতৃ তুমি সেই কৃষ্ণৰ বাবে চিন্তা কৰিছা স্বৰ্গৰ অধিপতি ইন্দ্ৰতকৈও অধিক প্ৰতিপত্তিশালী তুমি দন্তবক্ৰ কলিংগ ৰাজন তেনেস্থলত চিন্তা কৰিছা হে ৰাখাল মায়াবী কৃষ্ণৰ বাবে মনত পৰে যদি সেই কৃষ্ণৰ নাম অন্তৰত জ্বলে প্ৰতিশোধৰ ভীষণ দাবানল এই জগতত কৃষ্ণৰ বাহিৰে আন কাৰোৰে যেন অস্তিত্ব নাই লোকৰ মুখে শুনিব পাৰিছো কি শুনিছা দাদা কৃষ্ণ হেনো জগতৰ ঈশ্বৰ অ ভাই যি কৃষ্ণই সাক্ষ্য পাৰ কৰিছিল গোচাৰণ ভূমিত যি কৃষ্ণই নিজ মাতুলক হত্যা কৰিছিল ক্ষমতাৰ লোভত এই কৃষ্ণই পৰৰ পাত্ৰতাক কৰিছিল হৰণ এই কৃষ্ণ কিদৰে হ'ব পাৰে জগতৰ ঈশ্বৰ দাদা হয় কৃষ্ণ পুত্ৰ মাত্ৰ এক মানৱ লাভ কৰে অল্প জ্ঞান এই পৃথিৱীৰ মূৰ্খ মানৱৰ পৰা অৱস্থান কৰিছে সি অহংকাৰৰ শীৰ্ষচূড় দাদা অতকালে শৰীৰত উৎপন্ন হোৱা তপ্ত ৰক্ত সদায় চেঁচা পেলাই ৰাখিছো কিন্তু মনৰ উত্তেজনা দাদা হয় মনতে ৰাখি থলো অসহ্য নোৱাৰো আৰু সহ্য কৰিব সেই ৰাখাল কৃষ্ণৰ অহংকাৰ দাদা আজ্ঞা দিয়া দাদা আকাশ বতাহ স্বৰ্গ মৰ্য কম্পিত কৰি মহাবীৰ দন্তবক্ৰ বিশ্ব বিজয়ী দন্তবক্ৰৰ নাম শতুদিশে ধ্বনিৰে তীব্ৰ তৰংগৰ সৃষ্টি কৰো প্ৰলয়ৰ ভীষণ মূৰ্তি ধৰি যাও বোলা ও দ্বাৰকা নগৰে দাদা সেই হ'ব ভাই প্ৰলয়ৰ
প্রলয়র প্রলয়র বিখণ্ড বনল চলিব শিরেই সীতার জুই জ্বলিব তারকাত তপ 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 করি এ ভাই উঠিব উঠিব কান্দু নরুল কান্দু নরুল তারকা নগরে যাব যাব কৃষ্ণ হমে সকলো যাদব এটি এটি দুটি এটি দুটি এটি দুটি করে যাদবগণ এবার এবার সাবধান এই গোপিনীর বস্ত্ৰচোৰ কলিয়া কৃষ্ণ তই এবাৰ সাবধান প্ৰলয়ৰ এখন মূৰ্তি ধৰি গৈ আছে তারকা নগরে দন্ত বক্র এই বিদুর তার পাশন তার পাশে তার পাশন তার পাশে প্রলয় 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 মহা প্রলয় কৃষ্ণ 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 কতদিন কত বছর পার হয়ে গলে তথাপিও উভতি নাহিল দৈত্যরাজ যিনি নাই তপস্যার পৰা উভতি আহিব দৈত্যরাজে কিমান যে পৰম আনন্দ লভিব মনত দৈত্যরাজ সেনাপতি দেবন্ত দৈত্যরাজ আনন্দ করা ও আনন্দ করা উৎসবের আয়োজন করা এই আনন্দ কিহৰ নিমিত্তে মহারাজ জানিব পাৰিম নে যে লক্ষ্য উদ্দেশ্যেৰে কৈছিলো মই তপস্যাৰ হেতু ও দেৱ পশুপতি দিলে মোক ও মনোনত বৰ মনোমত বৰ সন্তুষ্ট হৈ দেৱ পশুপতি ও দিলে মোক এক বিশাল উৰুন্তল এইবার দেবতা দেবতা দেবতাকে ধরি আনি ও নাক্ষত্রের হেকলে পিলাই অন্ধকার ওটা হলো ও बोला कैसा ऐसा बोला मोर नहीं पहचान
দেবগণ দেবরাজ অশ্রুতা আয়োজন কৰি মেকে বৃষ্ণ যজ্ঞৰ হয় যদি সম্পূৰ্ণ বৃষ্ণ যজ্ঞ সুখ সুকান্ত লৈ অশান্তৰ সৃষ্টি কৰিব নোৱাৰে সেই দৈত্য দানৱে। দেৱৰাজ আপোনাৰ আজ্ঞা পালো যেতিয়া আমি নিশ্চয় কৰিম বিষ্ণু যজ্ঞ। কাৰ্তিক দেৱৰাজ গজানন্দ হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ। দেৱৰাজ আমাৰ এইফালে দেৱৰক্ষী আহিব লাগিছে। গজানন্দ হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ গোপাল গোবিন্দ ৰাম মাধৱ ভকত জনদ তুমি বান্ধৱ ভকত জনদ তুমি বান্ধৱ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰণাম দেৱৰক্ষী, আপোনাৰ আগমনত আনন্দিত হলো মই দেৱপুৰন্দৰ। নারায়ণ দেবরাজৰ সম্বন্ধিতে দেৱগণৰ জয় হওক। বাৰু কওকচোন দেৱৰক্ষী আপোনাৰ আগমনৰ উদ্দেশ্য। নারায়ণ শুনাহেৰা দেৱ পুৰন্দৰ দেৱৰক্ষী আৰু যত মানে অমৰ মণ্ডলী দেৱৰক্ষী অচিৰেই অমৰাৱতীত মিলিব প্ৰলয়। দেৱৰক্ষী স্বৰ্গত কিন্তু হ'ব বিপৰ্যয়। দেৱৰক্ষী সকলো কথা ভাঙি পাতি কৰক প্ৰকাশ। নারায়ণ শুনা তেন্তে সবিশেষ কওঁ। দেৱৰক্ষী মৈত্যৰ দৈত্য শালবনিপতিয়ে শালবনিপতি মৈত্যৰ দৈত্য শালবনিপতিয়ে দিগ্বিজয়ৰ কৰি সূচনা আহিব লাগিছে প্ৰবল বেগেৰে স্বৰ্গভিমুখে। ফলে কল্পনা কৰিছে সেই দৈত্য দানৱে কাৰ্তিক তাহাঁতক মই মৃত্যুদণ্ড দি পঠাম সেই যমৰ নগৰে। দেৱৰক্ষী সামান্য সেই মৈত্যৰ দানৱে আক্ৰমণ কৰিব আমাৰ ৩৩ কোটি দেৱতাৰ লগতে। নারায়ণ নারায়ণ সামান্য নহয় কিন্তু মৈত্যৰ দানৱ। কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতিক তলৈক্য বিজয় বল লাভ কৰিছে দৈত্য। বিশ্বশিল্পী মই দানৱৰ দ্বাৰা নিৰ্মিত এক অদ্ভুত উৰন্ত ৰথ মহাদেৱে তেওঁক কৰিছে প্ৰদান। যি ৰথত উঠি ইচ্ছামতে যিকোনো স্থানতে হ'ব পাৰে উপস্থিত। আৰু এই ৰথতে উঠি অদেৱগণ সেই ৰথতে উঠি দুৰন্ত গতিৰে আহিব লাগিছে সৌৱা শালবনিপতি। এই হেতু দেৱগণ অবিলম্বে কৰা প্ৰতিকাৰ। ধ্বংস হ'ব অমৰাৱতীপুৰ, ধ্বংস হ'ব দেৱভোগ্য বসুন্ধৰা। এটি পলকতে না শুনা শুনা দেৱগণ মুহুৰব চন শুনা 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 পুৰন্দৰ মুহুৰব চন প্ৰদয় হুংকাৰে আহে শালব দৈত্য। শুনা শুনা পুৰন্দৰ মুহুৰব চন হস্তে হস্তে সুসজ্জিত সুসাৱধান হস্তে সুসজ্জিত দেৱগণ কোৱা কিন্তু সাৱধান না। শুনিলে দেৱগণ দেৱৰক্ষীৰ বাণী। দেৱগণ দেৱৰাজ সাজু খোৱা অস্ত্ৰ শস্ত্ৰ লৈ ৩৩ কোটি দেৱতাৰ একত্ৰিত হৈ মাথা দিয়া সেই দুদন্ত দৈত্যক বাৰু দেৱগণ আজিলৈ খবা ইমানতে ভংগ বুলি মই
কৰিলো ঘোষণা। আর সভাত প্ৰদেশ কৰে ৰোহিণী নন্দন সংগে চলে যাদগণ দেখিতে শুভন সংগে চলে যাদগণ দেখিতে শুভন কৌতুক্ষণে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ রাম হরি রাম হরি বোলা নিরন্তৰ জ্যেষ্ঠ পিতা অতুলনীয় প্ৰাকৃতিক শোভাৰে আৱৰা ৰম্যপুৰী আমাৰ এই দ্বাৰকা নগৰী। বাৰু বাৰু কোৱাচোন বীৰগণ, দ্বাৰকাৰ মংগল বাতৰি আছেনে কুশলে মোৰ যত প্ৰজাগণ? হৈছে নেকি দ্বাৰকাৰ কোনো অংশত দুৰ্ভিক্ষ কিম্বা মাৰিমৰোগ? হেৰা দ্বাৰকাৰ সকলো প্ৰজাৰে মংগল, অৰবেৰ সুখ আৰু শান্তি বাস কৰিছে দ্বাৰকাৰ চৌদিশে। শুনি সন্তোষিত হলো মই তোমাৰ বাণী, শুনো যদি নিতে মই প্ৰজাৰ মংগল বাতৰি, অন্তৰত লভো মই অশেষ তৃপ্তি। বাৰু কোৱাচোন কুমাৰ, হৈছে নেকি দ্বাৰকাত কিবা বিদ্ৰোহ আচৰণ, নাইবা কোনোবা বহিঃশত্ৰুৰ আগমন? হে জ্যেষ্ঠ পিতা, থাকোঁতে জীৱিত সাধ্য কি হ'ব মহাবীৰগণ? কোনে কৰিব পাৰে এই দ্বাৰকাপুৰীত বিদ্ৰোহ আচৰণ? তথাপিও জ্যেষ্ঠ পিতা, কৰে যদি কোনোজনে বিদ্ৰোহ আচৰণ এই দ্বাৰকাপুৰীত পৰাজয় কৰি সন্মুখ সমৰত উচিত শাস্তি মই কৰিম বিধান। হেৰা বিশাল সাগৰ অতিক্ৰম কৰি আহিব নোৱাৰে কোনো শত্ৰু এই দ্বাৰকাপুৰীত। তথাপিতো যদি কোনোবা শত্ৰু আহে এই দ্বাৰকাপুৰীত, সমূল অংশে ধ্বংস কৰি প্ৰথম তাক জবৰ নগৰে। ধন্য ধন্য বীৰগণ, ধন্য তোমালোকৰ বীৰত্ব। জ্যেষ্ঠ পিতা, তোমালোকৰ
বীরত্ব ব্যঞ্জক বাক্যত উৎসাহময় কৰিছো লাভ হতমুখে প্ৰশংসাময় কৰিছো তোমালোক জ্যেষ্ঠ পিতা তথাপিও বীৰগণ রাম সতর্ক দৃষ্টি রাখিবা তোমালোকে দ্বারকার চতুর্দিকে হিরণ্যময়ী দ্বারকার বুকুত নঘটে যাতে কোনো অঘটন তার বাবে চিন্তা নকৰিবা তুমি দ্বাৰকাৰ সুখ শান্তি আমি ৰাখিম অটুট উত্তম অতি উত্তম বীরগণ বারু বীরগণ জ্যেষ্ঠ পিতা বলাও সকলতি নিজ নিজ কর্তব্যত সমগ্ৰ বলক জ্যেষ্ঠ পিতা প্ৰবেশিলা সভা মাজে বৈষ্ণৱ বিষ্ণু ভকত ইটো মহা শুদ্ধ মন আৰে বিষ্ণু ভকত ইটো মহা শুদ্ধ মন এহি মতে পাইলা গোয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ কোন তই এই কোন তই বিবাহিত উচ্চারণ করিস কৃষ্ণ নামে কলিঙ্গ রাজ্য নাজানো যে কৃষ্ণ নাম উচ্চারণ করা তো এই কলিঙ্গ রাজ্য এক অপরাধ অপরাধ করা নাই
কলিঙ্গরাজ দন্তবক্ৰৰ শিৰ বৈৰী হেই ৰাখাল কৃষ্ণ আৰু সেই কৃষ্ণৰ নাম তই এই কলিঙ্গ ৰাজ্যত কৰ উচ্চাৰণ জানোনে ইয়াৰ পৰিণাম কিমান ভয়ানক জানোনে ইয়াৰ পৰিণাম কিমান ভয়ানক বেশ তেন্তে পাবি আজি ইয়াৰ যোগ্য প্ৰতিকাৰ বল লৈ যাও তোক মই দাদাৰ সমীপে তেৱেই কৰিব তোৰ উচিত বিচাৰ যাত্রাত মোর দেখা দিছে ঘোর অনিশ্চয়তায় যদিও বোধেশ্বরময় কলিঙ্গ রাজ্যর যদিও বা সমস্ত প্রজাগণে মুকেই কর্তা কর্তা বিধাতা রূপে করিছে স্বীকার তথাপি মন মোর আজি অস্থির অবীর কোনোবাই যেন মুখ কয় হুদুরার পড়া দন্তবক্র সাবধান দন্তবক্র সময় তোর ঐশ্য সমাগত অচিরেই অবিভক্ত জীৱনৰ পৰিব যৱনিকা নাজানো নবুঝো ইয়ার কি অর্থ দাদা 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 কিবা হেতু দেখো আজি তোমাৰ দুঃচক্ষুত বলিয়া দাওৰ এনেভাৱে দেখিলা তোমাক হৃদয়ত উৎপীড়ন হয় দাদা নাজানো ভাই কিয় আজি মন মোৰ অতিকে অশান্ত দাদা চাৰিওদিশে দেখিছো কেৱল ঘোৰ অন্ধকাৰ নিষ্ঠুৰ নিয়তিয়ে পৰিহাস কৰিছে মোক নিৰ্মম ভাৱে দাদা হয় এনেবোৰ কথাত তুমি মনত নিদিব প্ৰশ্ৰয় দাদা হয় এতিয়া এই শৰীৰৰ সমস্ত দুৰ্বলতা তুমি পৰিত্যাগ কৰা সঁচা কথা ভাই দাদা কলিঙ্গপতি দন্তবক্ৰময় সাধাৰণ মনুষ্যৰ দৰে দুৰ্বল হোৱাটো মই উচিত নহয় আছে মানে যত মনৰ দুৰ্বলতা এই মুহূৰ্ততে দিলেও দলিয়াই আৰু কোৱাচোন ভাই দাদা আছেনে কুশলে মোৰ ৰাজ্যৰ প্ৰজাগণ কৰিছেনে সকলোৱে সুখেৰে বাস নে কৰিছে নেকি কোনোবা বিদেশী শত্ৰুৱে আমাৰ ৰাজ্য আক্ৰমণ দাদা হয় তোমাৰ সুপৰিচালনাত আমাৰ ৰাজ্য সকলো প্ৰজাৰী মংগল হোৱা নাই কোনো দুৰ্ভিক্ষ কিম্বা মাৰি মৰক আৰু শত্ৰু আহে যদি হাজাৰ হাজাৰ শত্ৰু এই কলিঙ্গ ৰাজ্যত থাকোতে জীবিত এই দন্তবক্ৰ এই বিদুৰত কাৰ সাধ্য আছে কাঢ়ি ল'ব আমাৰ ৰাজ্য সঁচা কথা ভাই আমাৰ সৈতে যুদ্ধৰ কেৱে নকৰে আগ্ৰহ আৰু ভাই দাদা কিবা হেতু আহিলা তুমি মোৰ কাষে দাদা এক বিশেষ উদ্দেশ্যৰ বাবে মই তোমাৰ ওচৰলৈ আহিছো ভাই
আমার কলিঙ্গ রাজ্য এটা মূর্খ ব্রাহ্মণে আমার শির বৈরী হেই রাখাল কৃষ্ণর নাম শ্রবণ মোৰ নহল সহ্য তাক বন্দী কৰি থৈছো আমাৰ লৌহা পিঞ্জৰা ও ভাই মুহূৰ্ততে লৈ অনা সেই ব্ৰাহ্মণক মোৰ সন্মুখলৈ উচিত শাস্তি প্ৰদান কৰিম তাৰ যাও তেন্তে ও ভাই মোৰ ৰাজ্যত কৃষ্ণ নাম কৰিছে উচ্চাৰণ মোৰ এই সংগোপনে উচ্চাৰণ কৰি কৃষ্ণৰ নাম মনৰ শান্তিত মোৰ ঘটাইছে ব্যাঘাত প্ৰাণত ঢালিছে মোৰ তীব্ৰ হলাহল বল 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 মূৰ্খ ব্ৰাহ্মণ মহাৰাজৰ জয় হওক মহাৰাজ জানিব পাৰো পূজাৰ কামত ব্যস্ত হৈ থাকোতে কিবা দুখে মোক কৰিলে বন্দী তুমি কৃষ্ণ ভক্ত হয় মহাৰাজ সেয়াই নেকি মোৰ দুখ মহাৰাজ কৃষ্ণৰ নাম উচ্চাৰণ কৰাটো কলিংগ ৰাজ্যত ঘোৰ অপৰাধ মহাৰাজ যি নলয় কৃষ্ণৰ নাম সেইজনৰ জানো জীৱনৰ কোনো অস্তিত্ব থাকিব মহাৰাজ মহাৰাজ কৃষ্ণৰ নাম মোৰ আত্মা আত্মাক অতৰাই থলে জানো কোনো অস্তিত্ব থাকিব মোৰ তেন্তে কি কৃষ্ণ নাম উচ্চাৰণ কৰিব লাগে কলিংগপতি দন্তবক্ৰই মহাৰাজ মহাৰাজ কৃষ্ণ নিন্দা কৰি মহাপাপত লিপ্ত নহব মহাৰাজ এই ব্ৰাহ্মণ মহাৰাজ আপুনিও কৃষ্ণৰ ওচৰত শৰণ লওক মহাৰাজ শৰণ ল'ব লাগে মই কৃষ্ণৰ চৰণত দাদা কি চাই আছা যি জিহ্বাৰে কৃষ্ণ নাম কৰিছে উচ্চাৰণ ছেদন কৰা সেই জিহ্বা যি চকুৰে কৃষ্ণ মূৰ্তি কৰিছে দৰ্শন যি হাতেৰে কৃষ্ণক কৰিছে হৰ্ষণ বন্ধন এই চক্ষু সেই হাত উভালি পেলোৱা তাৰ শৰীৰৰ পৰা কৃষ্ণৰ নাম উচ্চাৰণ কৃষ্ণ 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 ওলা ভাই দাদা আপন কর্তব্যত আমি হও অগ্রসর
কৃষ্ণ নাম কৰো শৰণ সেই দন্ত বক্ৰৰ সন্মুখত বলো ভাই বলো স্বামী নিজ কৰ্তব্যত জয় 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 যুদ্ধযাত্ৰা কৰি সঙ্গে দৈতৰ ৰাজন আৰে হগে চলে সেনাপতি দেখিতে শুভন সেনাপতি দুমন্ত ওই তো রয়েছে আশুয়া অগণন সেনা নিয়ে জয় 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 তই নিৰ্বোধ কিবা হেতু আক্ৰমণ কৰিছ তই দেৱ স্বৰ্গপুৰ কি লাগে তোক ইন্দ্র মুখ লাগে তোর রাজ সিংহাসন আছে যত আপেশ্বরী কোন লাগে মাথু এই হালব রাজন এনে নিজ বাক্য তহতি নকৰিবি উচ্চাৰ জমে তোক ধৰিছে কাষত জমে ধৰিছে কাষত আক্রমণ করা কি লাগিলে ক ঘোৰা ৰঙা অতি ভয়ংকৰ অতি ভয়ংকৰ হৰি ও দেখা সৰ্ব জন ওই পলাবি তই ওই পলাবি তই পতংগ তই জ্বলন্ত অগ্নিত পৰি ভস্মীভূত হবি তই এটি প্ৰলকতে আৰু যদি ৰক্ষা কৰ তই নিজৰ জীৱন ইমান অহংকার সাউবারু তোক কোনে রক্ষা করে এই হালব নিপুতির হাতে এই হোক ওরে লাগি নহ ও মর দেখা অতি ভয়ংকৰ পদ বখু মতি কম্পে আরে পদ ভরে বখু মতি কম্পে থর দিদি ধাই
দিদি ধাই দিদি ধাই দিদি দিদি ধাই দিদি দিদি ধাই দিদি দিদি ধাই ধাই তাকে দিতক তাকে তাকে দিতক ধাই 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 দিন তাক ধাই আনে খেনা জানি নদ দুখে ঘেরি আনকাম রাম হরি রাম হরি বুলা বজন হরে রাম হরি রাম হরি বুলা হর বজন ইমান অহংকাৰ এই অহংকাৰ তই লৈ কৰিছ স্বৰ্গপুৰী ৰাজভোগ যাও যাও মই স্বৰ্গৰ ৰাজসিংহাসন কৰো আৰোহণ আজিও থাকিব লাগিব অনাশৰে